এই বাইক সাইড কৰ এই গাড়ী সাইড কৰ তোৰ নাম কি বাপেৰৰ নাম কি ঘৰ ক'ত তোৰ এনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈছে নে কেতিয়াবা পুলিচে কৰে যে বাটত ধৰি অসভ্যালি কৰে তেওঁলোকে ভাই ককাই ডাঙৰ সৰু একো চিনি নাপায় তই বুলি সম্বোধন কৰে যে অশালীন শব্দ ব্যৱহাৰ কৰে যেতিয়া আপোনাক চেকিঙত পাব অৱশ্যে সকলো পুলিচক এই কথাটো ক'ব নোৱাৰি আচলতে মোৰ ক্ষেত্ৰত কিন্তু হৈছে এইখিনি অভিজ্ঞতা আছে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ অভিজ্ঞতা আছে আপোনালোকে তলত কমেণ্ট কৰিব হা এনেকুৱা ধৰণৰ অভিজ্ঞতা বেছিখিনি মানুহৰ হৈছে কিন্তু আপোনালোকে কমেণ্ট কৰিব পুলিচৰ পৰা এনেকুৱা ধৰণৰ অসভ্য আচৰণ পোৱা যায় হা সেই পুলিচজন শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা তেওঁ হয়তো মেট্ৰিক পাছ বা এনেকুৱা ধৰণৰ কিবা এটা হ'ব পাৰে শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা কিন্তু সেইখিনি সময়ত আমাৰ প্ৰতিজন ব্যক্তিয়ে তেখেতসকলক ছাৰ বুলি সম্বোধন কৰে বা কোনোবাই দাদা বুলি কৰে সন্মান জনায় তই বুলি কোৱাটো সেইটোতো সপোনৰ অগোচৰ এজন পুলিচ বিষয়া কিন্তু তাৰ যিসকল চিপাহী বুলি কোৱা হয় পুলিচ হা পুলিচৰো ভাগ থাকে ধৰক 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ মই নামবোৰ ইমান নাজানো ধৰক হা কিন্তু তেওঁলোক বিষয়ববীয়া কিন্তু তাৰে সৰু সৰু কৰ্মচাৰীও কেতিয়াবা সৰু সৰু পুলিচেও অৰ্থাৎ ধৰক সেই চিপাহীজনেও তই তোৰ বাপেৰৰ নাম কি তোৰ ঘৰ ক'ত এনেকুৱাকে কোৱা অভিজ্ঞতা আছে নে আপোনালোকৰ মোৰ কিন্তু আছে পুলিচৰ বদনাম গাইছোঁ কিন্তু উপায় নাই সত্য কথাই কৈছোঁ কিন্তু এই কথাখিনি অনুভৱ কৰিছে বৰ্তমান সময়ত অসমৰ যিজন ডিজিপি জিপি সিং ডাঙৰীয়াই আৰু এই জিপি সিং ডাঙৰীয়াই বৰ্তমান সময়ত কিছুমান নিৰ্দেশনা জাৰি কৰিছে অসম পুলিচৰ কাৰণে অসম পুলিচে যদি সেইখিনি নিৰ্দেশনা নামানে তেনেহ'লে সেই পুলিচ কিজন কিন্তু মানে বিপদত পৰিব ডিজিপি জিপি সিং ডাঙৰীয়াই এই কথাখিনি আচলতে তেওঁ নিৰ্দেশ হিচাপে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিছে আপোনালোকৰ জ্ঞাতাৰ্থে মই আচলতে জনাবলৈ আহিলোঁ যিসকলে নিউজ চাই আছে আপোনালোকে গম পাইছে কিন্তু এনেকুৱা ধৰণৰ অভিজ্ঞতা বহুত আছে এতিয়া কিছুমান পুলিচ বিষয়া আচলতে পুলিচ ডিপাৰ্টমেণ্টৰ সকলো পুলিচ বিষয়া তেনেকুৱা নহয় বা পুলিচসকল তেনেকুৱা নহয় তাৰে দুই এজন বেয়া থাকে যেনেকৈ আলু বস্তাটোত দুটা আলু যদি বেয়া থাকে গোটেই বস্তাটো বেয়া কৰি দিয়ে কেইদিনমানৰ পিছত ঠিক তেনেকুৱা হয় পুলিচ বিভাগটোত প্ৰশাসনিক এই বিভাগটোত দুই এজন পুলিচ বিষয়াই বা পুলিচে বেয়া কৰি পেলাই গোটেই পুলিচ ডিপাৰ্টমেণ্টটোক গোটেই বিভাগটোক গতিকে এই বেয়া পুলিচ বিষয়া বা সেই মানে ভদ্ৰতা নজনা পুলিচসকলক আচৰণ শিকাবৰ কাৰণেই ডিজিপি ডাঙৰীয়াই জিপি সিঙে এই নিৰ্দেশনা জাৰি কৰিছে মোৰ ব্যক্তিগত বহুত অভিজ্ঞতাই আছে হা আৰু এনেকুৱা ধৰণৰ ফুটেজ এভেইলেবল আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত ক'ৰবাত মহিলাক মানে অশালীন ব্যৱহাৰ কৰিছে হা ক'ৰবাত বেলেগ বেলেগ ব্যক্তিক অশালীন ব্যৱহাৰ কৰিছে মাৰপিট কৰিছে এনেকুৱা ধৰণৰ মানে যিখিনি কাম হ'ব নালাগে তেনেকুৱা ধৰণৰ কাম হোৱাৰ দৃশ্য ছ'চিয়েল মিডিয়াত বহুত আছে আপোনালোকে চাইছে আৰু গমো পাইছে আৰু হয়তো পুলিচ বিষয়া বা পুলিচ ডিপাৰ্টমেণ্টৰ মানুহেও এই ভিডিঅ'টো চাই থাকিব পাৰে মই গতিকে কৈছোঁ আপোনালোক প্ৰতিজন অসৎ নহয় সৎ পুলিচ বিষয়া আজিৰ দিনতো আছে কিন্তু তাৰ মাজতে হয়তো দুই এজন আছে নহ'লে হয়তো ডিজিপি জিপি সিঙে এই নিৰ্দেশনা জাৰি নকৰিলে হয় কিন্তু আজি এই নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে ডিজিপি জিপি সিঙে কাৰণ অসমত এনেকুৱা ধৰণৰ পুলিচ আছে যিসকলৰ অত্যাচাৰত আমাৰ দৰে সাধাৰণ ৰাইজ মানে ভুগিবলগীয়া হয় বহুত উদাহৰণ আছে এনেকুৱা ধৰণৰ আপুনি থানা এখনত কেছ দিবলৈ যাওক আৰক্ষী থানাখনলৈ যাওক কেছ এটা দিবলৈ আপুনি কিবা এটা অসুবিধা পাইছে তাত যিজনে সেই অভিযোগটো দিবলৈ যাব অৰ্থাৎ আপুনি কিবা এটা অসুবিধা পাইছে সেই বিষয়ে আপুনি জনাবলৈ যাওক আপুনি তাত 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা পৰ্যন্ত আপুনি ৰৈ থাকিবলগীয়া হ'ব আমুক ছাৰ নাই কি আছিলে ইজনে আহি সুধিব ৰবা আমুকটো এজাহাৰখন লিখি দিয়া অৰ্থাৎ সেই এফআইআৰখন লিখি দিয়া আপুনি লিখিব এখন হোৱা নাই বুলি ক'ব মোৰ অভিজ্ঞতা আছে কিন্তু এখন হোৱা নাই বুলি ক'ব
আৰু সেইখন হোৱা নাই, আকৌ নতুনকৈ লিখা, মানে বিভিন্ন ধৰণৰ অতিহাৰ্য। গতিকে জি পি সিং ডাঙৰীয়াই কৈছে যে থানাখন বা আৰক্ষী কাৰ্যালয় বা এনেকুৱা ধৰণৰ কাৰ্যালয়খিনিক মন্দিৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কৈছে। অসম আৰক্ষীক নিৰ্দেশ দিছে এই মন্দিৰ হিচাপে প্ৰতিষ্ঠা কৰক আমাৰ অসম আৰক্ষীৰ কাৰ্যালয়সমূহ আৰু থানাসমূহ। সেই মন্দিৰটোলৈ যিসকল ব্যক্তিয়ে কিবা গোচৰ লৈ অৰ্থাৎ ভগৱানৰ ওচৰত যেতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ যাওঁ, কিবা এটা মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে যাওঁ, আমি পবিত্ৰ অন্তৰে যাওঁ আৰু হাতযোৰ কৰি আমি প্ৰণাম কৰি কওঁ যে ভগৱান আমাক এই কামটো কৰি দিয়া। কিন্তু থানা এখনলৈ গ'লে, আৰক্ষী থানাখনলৈ যেতিয়া যোৱা হয়, তেওঁবিলাকৰ পৰা বেয়া প্ৰত্যুত্তৰ বা বেয়া আচাৰ ব্যৱহাৰ যেতিয়া পোৱা হয়, আমাৰ দৰে সাধাৰণ মানে ৰাইজৰ আমি ভাগি পৰোঁ। কাৰ ওচৰত যাম? পোৱা হয় আৰক্ষীসকল জনসাধাৰণৰ হিতৰ কাৰণে, জনসাধাৰণৰ ভালৰ কাৰণে, জনসাধাৰণক মানে নিৰাপত্তা দিবৰ কাৰণে। কিন্তু সেইখিনি সময়ত তেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ যেতিয়া পোৱা হয়, আমি ভাগি পৰোঁ আৰু দুখ লাগে। আমাক নিৰাপত্তা দিব কোনে তেনেহ'লে? কাৰণ তেওঁবিলাকক ৰখা হৈছে আমাৰ জনসাধাৰণৰ পইচাৰে, আমাৰ পৰা উঠাই নিয়া কৰ কাটোলেৰে তেওঁবিলাকৰ দৰমহাবোৰ দিয়া হয়। কিন্তু সেইখিনি সময়ত যেতিয়া আমি তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ বেয়া পাওঁ, ঐ তই কুকুৰ, আমুক তামুক, এনেকুৱাবোৰ কথা, তোৰ ঘৰ ক'ত, বাপেৰৰ নাম কি, বেয়া লাগে ন? হয়, প্ৰত্যেকৰে বেয়া লাগিব। আপুনি মই সাধাৰণ মানুহ হিচাপে আমাক কৰা ব্যৱহাৰখিনি ভাল হোৱাটো বিচাৰোঁ। কাৰণ আমাৰ টকাৰে তেওঁবিলাকে দৰমহা লৈ তেওঁবিলাকৰো এটা পৰিয়াল চলি আছে, এখন সংসাৰ চলি আছে। গতিকে এইখিনিতে DGP ডাঙৰীয়াক, জি পি সিং ডাঙৰীয়াক অশেষ অশেষ ধন্যবাদ দিব লাগিব এই নিৰ্দেশনাখিনি দিয়াৰ কাৰণে। আৰু নিৰ্দেশনাখিনি কি মই আপোনালোকক এটা এটাকৈ পঢ়ি দিছোঁ, আৰু আমাৰ ৰাইজে এই নিৰ্দেশনাখিনিও আপোনালোকে শুনক। আৰু কিবা যদি অসুবিধা পায়, অসম পুলিচৰ এটা পেজ আছে, আৰু সেই পেজটোত ডাইৰেক্ট আপুনি DGP জি পি সিঙকো আমি তেওঁক মেনশ্যন কৰি আমাৰ কমপ্লেইনবোৰ দিব পাৰোঁ। গতিকে মই এটা এটাকৈ নিৰ্দেশনাখিনি পঢ়ি দিছোঁ, আপোনালোকে শুনি যাওক। আৰক্ষীৰ প্ৰতিটো কাৰ্যালয় তথা থানাক ৰাখিব লাগিব মন্দিৰৰ দৰে। আৰক্ষীৰ পবিত্ৰ মন্দিৰত চলিব নোৱাৰিব অশালীন কাৰ্য। সাধাৰণ লোকক তই বা ঐ বুলি কোৱা আৰক্ষীয়ে সলাব লাগিব ব্যৱহাৰ। কৰ্তব্যৰ সময়ত আৰক্ষীয়ে সেৱন কৰিব নোৱাৰিব নিচাযুক্ত দ্ৰব্য। চাইবাৰ অপৰাধ নিৰ্মূলৰ বাবে অসম আৰক্ষী এক্টিভ হ'ব লাগিব। পথ দুৰ্ঘটনা ৰোধৰ বাবে সঠিক পৰিকল্পনা ৰূপায়ণ কৰিব জানিব লাগিব। ফৰেনচিকৰ ওপৰত ভিত্তি কৰি অভিযোগনামা দাখিলত গুৰুত্ব দিব লাগিব। DGPৰ এইকেইটা নিৰ্দেশ নেমানিলে বিপদত পৰিব আৰক্ষী। নিলম্বন অথবা বৰ্খাস্তও হ'ব পাৰে। ঠিক আছে দিয়ক, এইখিনি আছিল সেই নিৰ্দেশনাখিনি। কিন্তু আমি মনে প্ৰাণে বিচাৰোঁ যে অসম আৰক্ষীৰ কোনো বেয়া বিষয়া থাকিব নালাগে। যি দুজন বা এজন বেয়া বিষয়া আছে, তেওঁবিলাকে এই DGPৰ নিৰ্দেশনাক যাতে তেওঁবিলাকে সৰুগত কৰি মানি আমাৰ দৰে সাধাৰণ ৰাইজক কৃতাৰ্থ কৰে। ঠিক আছে দিয়ক, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বাই বাই।